তুমি সুধো অঁ তুমিতো আজি প্ৰজন্মৰ ল'ৰা হয়নে নহয়? মই হয় এইটো প্ৰজন্ম, মোৰ মাইণ্ড এইটো প্ৰজন্ম, কিন্তু মোৰ আত্মা নহয় এইটো প্ৰজন্ম। মই এইটো প্ৰজন্মৰ লগত নিমিলোঁ, বহুত কথাত মিলিব বাৰু, কাৰণ ভাল লাগে এইটো প্ৰজন্মৰ লগত মিলি পেলাই। বহুত কিবা কিবি আছে এইটো প্ৰজন্মৰ ওচৰত, কিন্তু মোৰ আত্মা নহয় এইটো প্ৰজন্ম। নহয়, তোমাকতো এতিয়া মানুহে তোমাক দেখিলে তুমি নতুন প্ৰজন্মৰ ল'ৰা বুলি ক'ব ডেফিনেটলি। ক'ব ন ফিজিকেল হওক যিয়ে নহওক, মুঠতে তোমাক নতুন প্ৰজন্মৰ ল'ৰা বুলি ক'ব। মই হ'লেও ক'ম নতুন প্ৰজন্মৰ ল'ৰা তুমি। তো তুমি কথা কি, নতুন প্ৰজন্মৰ ল'ৰাটোক আজিৰ দিনৰ গান নহয় 90s গান ভাল লাগে। বা তো নতুন প্ৰজন্মৰ ল'ৰা হৈ পেলাই তুমি ভগৱানক বিলিভ কৰা নকৰা কোৱাচোন? কৰোঁ, অফক'ৰ্ছ কৰোঁ। যোন আছে তেওঁৰ ওপৰত বিলিভ কৰিবই লাগিব। ভগৱান আছেনে? আছে। তুমি কেনেকৈ জানা ভগৱান আছে বুলি? ভগৱান আছে, ভগৱান আমাৰ সন্মুখতে আছে। আমি ভগৱানক কি ভাবোঁ? ভগৱান এজন মানুহ নে ভগৱান এজন জীৱ-জন্তু? কিবা ভাবোঁ নেকি? আমি এটা ফিজিকেল কিবা এটা ক্ৰিয়েচাৰ যোনে গোটেই ক্ৰিয়েশ্যনখন কৰিছে না, আই ডোন্ট থিংক ছ'। বিকজ মোক লাগে যে আমাৰ সন্মুখত যি চব আছে চব ভগৱান। এভৰিথিং চব ভগৱানে বনাইছে। কাৰণ ভগৱানে বনাইছে বুলি যেতিয়া ভাবোঁ যে ভগৱান এটা ক্ৰিয়েচাৰ হয় আমাৰ নিচিনা চাগে, যোনে বনাই দিলে। আৰু আমি যেতিয়া হয়তো ভাবিম তেতিয়া আমাৰ হয়তো প্ৰশ্ন আহিব যে ভগৱানক কোনে বনালে তেন্তে। কিন্তু আমি হয়তো ভাবিবই নালাগে, কাৰণ এই গোটেই ক্ৰিয়েশ্যনখনেই ভগৱান। বিগ বেং থিয়ৰী এটা কৈছিলে কি এটা সৰু বিন্দুৰ পৰা গোটেই ইউনিভাৰ্চখন বনি যায়। এই গোটেই ইউনিভাৰ্চখনেই ভগৱান হয়, তো এটা সময়ত সেই গোটেই ইউনিভাৰ্চখনেই যেতিয়া বিন্দু আহিলে সেই বিন্দুটোৱে ভগৱান। গেলেক্সি, এই গেলেক্সিখিনি ইউনিভাৰ্চেছ মাল্টিভাৰ্ছ বুলি যে কয়, তাত যিমান ইউনিভাৰ্ছ আছে বা আমাৰ এইখন ইউনিভাৰ্ছ আমাৰ অবজাৰ্ভেবল ইউনিভাৰ্ছখনৰ ভিতৰতে যিমান গেলেক্সি আছে, আমাৰ মিল্কি ৱে গেলেক্সিৰ ভিতৰত যিমান প্লেনেট আছে, আমাৰ প্লেনেটৰ ভিতৰত যিমান ইউনিভাৰ্ছ আছে চব ভগৱান। গোটেই ক্ৰিয়েশ্যনখন ভগৱান। তো গোটেই ক্ৰিয়েশ্যন আমাৰ ভিতৰতো আছে। আগতে যে কয় হিন্দু স্ক্ৰিপচাৰ্ছবিলাকত যে আমাৰ ভিতৰত ভগৱান আছে, কি কৈছিল মানে? কি গোটেই ক্ৰিয়েশ্যনখনে ভগৱান হয়, গতিকে আমি সেই ক্ৰিয়েশ্যনৰ পাৰ্ট নহয় নেকি? হ'ব পাৰে কি আমি বহুত সৰু, কিন্তু আমিও এই ক্ৰিয়েশ্যনৰ পাৰ্ট। আমি যদি আঁতৰি যাওঁ ক্ৰিয়েশ্যনত একো ফৰক নপৰিব, এইটো সঁচা। কিন্তু আমি অকণমান হ'লেও এই ক্ৰিয়েশ্যনত কণ্ট্ৰিবিউট কৰোঁ। আমি থকা কাৰণে এই গোটেই ৱৰ্ল্ডখন অকণমান হ'লেও কিবা এটা হ'লেও চেঞ্জ হৈছে। আমি যোনখিনি ফুড এণ্ড ৰিচোৰ্চেছ কনজিউম কৰি আছোঁ সেইখিনি বেলেগে কৰিছিলে যদি আমি নাথাকা। মানে কিবা এটা হ'লেও কিবা এটা ফৰক পৰিছে। আৰু যদি তোমাক কয় যে নহয় তুমি ভগৱানক দেখিছা নেকি, ভগৱানক দেখুৱাই দিয়াচোন এনেকৈ বুলি যদি কয়, তোমাক প্ৰশ্ন কৰে। ভগৱান দেখা বস্তু নেকি? ভগৱান মানে কি? মই ক্ৰিয়েশ্যন। তুমি ক্ৰিয়েশ্যন দেখা নাই? নাজানো, মই এইটো বুলিব পাৰোঁ। আপুনি ক্ৰিয়েশ্যন দেখা নাই? এই গোটেই ক্ৰিয়েশ্যনখন দেখা নাই? আপোনাৰ চকুৰ সন্মুখত আছে ভগৱান। ভগৱানেতো এখন ক্ৰিয়েশ্যন হয়। তেওঁ গোটেইখন ক্ৰিয়েট কৰিছে, মানে তেওঁ ক্ৰিয়েশ্যনখন। তেওঁ গোটেই ব্ৰহ্মাণ্ড। কিছুমানে কয় যে এইখিনি মানুহে কৰিছে বুলি, মানুহৰ সৃষ্টি, মানুহেহে মানুহক জন্ম দিছে, মানুহেই এইটো বস্তু আৱিষ্কাৰ কৰিছে, এইখিনি ঠাই আৱিষ্কাৰ কৰিছে, এইটো যন্ত্ৰ আৱিষ্কাৰ কৰিছে, মানুহে কৰিছে বুলি কয়। মানুহে কৰিছে, মানুহে যন্ত্ৰ আৱিষ্কাৰ কৰিছে। এখন যন্ত্ৰ বনিছে কি? এখন আৰ্থৰ ৰিচোৰ্চেছ দিয়ে ন? এখন আৰ্থৰ ৰিচোৰ্চেছ কোনে বনালে? আমি বেলেগ এটা ৰিচোৰ্চলৈ কনভাৰ্ট কৰি দিছোঁ। জাষ্ট তাৰ ৰূপটো কনভাৰ্ট কৰিছোঁ, তাৰ কাম কনভাৰ্ট কৰিছোঁ, তাৰ এনাৰ্জি কনভাৰ্ট কৰি দিছোঁ। কিন্তু বস্তুটো একেই আছিল ন এসময়ত। ছানলাইট দি আমি ইলেক্ট্ৰিচিটি বনাই দিলোঁ, চ'লাৰ পেনেল দি। এই ছানলাইটটো বেলেগ কিবা এটা লাইট হয় জাষ্ট। কিন্তু সেই ছানলাইট দি আমি ইলেক্ট্ৰিচিটি বনাই নিদিওঁ। আৰু ইলেক্ট্ৰিচিটিৰে কিমান বস্তু বনি যায়, কিমান বস্তু চলে মানে। তেনেকুৱা টাইপৰ। চব মানুহে কৰিছে। হয়, মানুহে বহুত কণ্ট্ৰিবিউট কৰিছে বেলেগ এনাৰ্জিক বেলেগ এটা এনাৰ্জিৰে ৰূপান্তৰ কৰি দিবলৈ। কিন্তু মানুহে আজিলৈকে এনাৰ্জি বনাব পৰা নাই, আজিলৈকে এনাৰ্জি ডিষ্ট্ৰয় কৰিব পৰা নাই। আৰু মই সেই এনাৰ্জিকে ভগৱান কৰিছোঁ।
ছানলাইটক ভগৱান কৈছোঁ, অ'কে ৱাটাৰক কৈছোঁ, ৱাটাৰৰ টাইডেল ফ'ৰ্চক কৈছোঁ, এভৰিথিং। দুটা ল আছে, ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি এণ্ড ল অফ কনজাৰ্ভেশ্যন অফ মাছ। ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি কয় এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰে, ডিষ্ট্ৰয় কৰিব নোৱাৰে, জাষ্ট চেঞ্জ হয়। ল অফ কনজাৰ্ভেশ্যন অফ মাছে কয় কি মাছক আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ, ডিষ্ট্ৰয় কৰিব নোৱাৰোঁ, মাছো চেঞ্জ হৈ থাকে। হয়, আমি মানুহ এটাক জ্বলাই দিওঁ, তাৰ ৰাসখিনি থাকি যাব, আৰু সেই ৰাসখিনিৰতো কিবা এটা হ'লেও মাছ আছে। যেতিয়া ভেপৰাইজ হৈ যাব, মানুহ শৰীৰটো যেতিয়া জ্বলি যাব, একদম আকাশত মিলি যাব, তো সেই স্মোকটোৰো কিবা এটা হ'লেও মাছ আছে। মানুহে ক'ব পাৰিব গেছৰ মাছ নাই, অফক'ৰ্চ বহুত কম আছে, বহুত কম, একদম নাই এনেকুৱা টাইপৰ, বাট গেছৰো মাছ আছে, ৰাসৰো মাছ আছে। তাৰমানে চায়েন্সে যেনেকৈ শক্তিক মানে, যেনেকৈ শক্তিৰ কথা কয়, এনাৰ্জিৰ কথা কয় চায়েন্সে, আমি সেই এনাৰ্জিৰ কথাকে সেইটোকে ভগৱান কৈ আহিছোঁ আগতে হিন্দু স্ক্ৰিপচাৰ, যেনেকৈ আত্মাৰ মৰণ নাই, আত্মাৰ জন্ম নাই। তো ভগৱান কি হয়? পৰম আত্মা, তেওঁৰ পৰাই চব আত্মা ওলাইছে, তেওঁৱেই ক্ৰিয়েশ্যন হ'ল, ক্ৰিয়েটৰ তেওঁ ক্ৰিয়েটৰ। আৰু বহুতে যে নামানে সেইটো কথা, সেইটোৱে নামানিব পাৰে, নট এ বিগ ডিল সিহঁতৰ জীৱনত, সিহঁতৰ ডিচিশ্যন। বাট সিহঁতে সদায় নিজৰ চকুৰ সন্মুখত ভগৱানক দেখি আছে, কিন্তু দেখি পেলাইও সিহঁতে কয় কি ভগৱান নাই। ভাবকচোন, আপোনাক কোনোবা এটাই চাই আছে, ভাবি লওক আপোনাৰ নাম কি হৈ গ'ল, কাৰোবাৰ নাম বোলে ৰামু, ভগৱানৰ নামেই দিছে কিন্তু দেই, কিন্তু ভগৱানক নামানে, সি নামানে, সি কয় ভগৱান নাই। আপোনাকো যদি সেই ৰামৰ সন্মুখত যদি কোনোবাই যাই পেলাই কয় ৰামু ক'ত গ'ল, ৰামুক দেখা নাই, ৰামু নায়েই চাগে, ৰামু নায়েই, ইমান যে সেইবিলাক চাহ বেপাৰী ৰামু, ইমান যে আমাক চাহ খালেতো ৰামু নায়েই, কোন ৰামু নাই ৰামু, আপোনাক কেনেকুৱা লাগিব? আৰু তেনেকৈ ভগৱানক লাগিছে, সেইকাৰণে আপোনালোকৰ অকণ বেয়াও হৈ যাব পাৰে, সেইকাৰণে আপুনি আকৌ ভিতৰতে ভাবিবও পাৰে কি মোৰ লগত বেয়াই হৈ থাকে, তেনেকৈ আৰু আপোনাৰ নাস্তিকতা বাঢ়িও যাব পাৰে। মানে এনেকুৱা হ'ব পাৰে কি আপুনি বহুত ভাল কাম কৰি আছে, সেইকাৰণে ভগৱানে ভালো পাইছে, কিন্তু আমি যেতিয়া আকৌ ভাবো যে আমি ভাল কাম কৰিম, তেতিয়া ভগৱানে ভাল পাব। এনেকৈ বহুত মানে কথা কয় ন, যেনে এবাৰ কি হৈছিল জানা বাবা, তুমি যেতিয়া তোমাক মানে তুমি যেতিয়া ভগৱানৰ ওচৰলৈ যোৱা, সেৱা কৰা, মঠ মন্দিৰত গৈ পেলাই ধূপ চাকি জ্বলোৱা যে, তোমাক মইতো ফটোবিলাক ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ ন তোমাৰ, দিওঁ মানে তেতিয়া কেতিয়াবা ভিডিঅ', তেতিয়া মোক কৈছিলে যে আপুনি, কোনোবাই কৈছিলে, মোৰ মনত নাই তেনেকৈ কোনে কৈছিলে কথাটো, যে আপুনি তাকো ভগৱান ভক্ত কৰি পেলালে এনেকৈ। তো মই তোমাক শিকাইছোঁ নেকি ভগৱানৰ ভক্ত হ'বলৈ? ভগৱানৰ ভক্ত হ'বলৈ শিকোৱা নাই, আৰু না মোক মন্দিৰত যাই পেলাই ভগৱানক পুজিবলৈ শিকাইছে, মাত্ৰ মই সেই ক্ৰিয়েশ্যন এনাৰ্জিক পুজিব বিচাৰিছোঁ। আৰু যেনেকৈ এতিয়া মই ইয়াত মই ভগৱানক পুজিব পাৰোঁ, আই লাভ ইউ ইউনিভাৰ্ছ বুলি কৈ পেলাওঁ, আই লাভ ইউ ইউনিভাৰ্ছ, আই লাভ ইউ দ্য ক্ৰিয়েশ্যন, হয়তো ভগৱানক পূজাই হ'ব। তেনেকৈ বেলেগ এটা ধৰ্মই ওলাই দিলে দেখোন মানুহবিলাকে। ধৰ্ম মানে কি? ধৰ্মবিলাক মানে বেলেগ বেলেগ ৱে, এই ক্ৰিয়েশ্যন, এই ক্ৰিয়েটৰক পূজা, মানে ক্ৰিয়েটৰক নমন কৰা, কি আপুনি ইমান মহা, আপুনি আশীৰ্বাদ কৰি ৰাখিব, মানে আমি যাতে এই ক্ৰিয়েশ্যনটোৰ পাৰ্ট হৈ পেলাই এই ক্ৰিয়েশ্যনটোকে কিবা এটা দি যাব পাৰোঁ, লাইক কিবা এটা ফৰক পৰক, যাতে আমি এটা ক্ৰিয়েশ্যনৰ পাৰ্ট হয়, সেই সৰু একদম দুখীয়া মানুহ এজনৰ এই ক্ৰিয়েশ্যনৰ পাৰ্ট হয়, আৰু একদম ধনী মুকেশ আম্বানীহঁতৰ ক্ৰিয়েশ্যনৰ পাৰ্ট হয়, কিন্তু সিহঁতে বেছি ফৰক দিছে আৰু দুখীয়াবিলাকে কম ফৰক দিছে, কম কাম কৰিছে। তুমি ফৰকটো নক'বা, ফৰকটো পাৰ্থক্য বুলি ক'ব পাৰা। ফৰকৰ অসমীয়া ৱৰ্ডটো চাগে হেৰি হ'ব, কি হ'ব? তাত পাৰ্থক্য ব্যৱহাৰ নপঢ়ে ন? নপঢ়িব ফৰক। মই ভালকৈ সুধিব লাগিব, কাৰোবাক জনা ব্যক্তিক সুধিব লাগিব যে ফৰক উৰ্দু ৱৰ্ড ন? ফৰকটো ফৰক উৰ্দু ৱৰ্ড, তো অসম অ'কে দিয়া, বাই, এতিয়ালৈ মই যাওঁ, মোৰ কাম আছে, আকৌ পাতিম দিয়া পিছত, তোমাৰ পৰা জানিম কথাবোৰ, হা, বাই।
অকণমান ভিডিঅ' কৰি ল'লোঁ ঠিকে আছে চলতা হে চলতা হে অ'কে বাই